বুলুনে শুনিছেনে? মহাৰাজ মহাৰাজ আপোনালোকক খোৱা খাদ্য যোগাৰ হৈ গ'ল। আপোনালোকে উঠিব লাগে, ধুনীয়াকৈ নিজৰ আহাৰ গ্ৰহণ কৰিব লাগে। মহাৰাজৰ পুতেক নে নিজে মহাৰাজ? হেল্ল' হেল্ল' শুনিছে নাই? বা হেল্ল', ৰাতিপুৱা আপোনালোকক ভাত দি যোৱা নহ'ল, তো তাৰ কাৰণে ক্ষমাপ্ৰাপ্ত। তো এতিয়া অলৰেডি চব যোগাৰ হৈ গ'ল, উঠক আপোনালোকে। হেল্ল' মহাৰাজ নে মহাৰাজৰ পুতেক? কি বুলি আপোনালোকক নাম দিব লাগিব? হা? হেল্ল' ছাৰ নে ছাৰ বুলি মাতিব লাগিব? উঠক। চকীতচোন আপোনাৰ ধুনীয়া ভৰৰ ফাইল পৰি আছে, কিবাটো কাম কৰক। ছাৰ উঠক, ভাত পানী বনাই হৈ গ'ল, মাছ আনি দিছোঁ, উঠক খাওক। ছাৰ চেজে এনেকৈ হ'লে ক'ত আৰু হ'ব। মহাৰাজ গমগতি নে দিন দুপৰীয়া যদি এনেকৈ শুৱে ক'ত হ'ব আৰু। উন্নতি বুলিবলৈ হৈছে আৰু, সেইকাৰণে পিছুৱাই গ'লোঁ। আমি যিহে এলেহুৱা, খাওঁ বওঁ আৰু শুওঁ, সেইকাৰণে যিহে আৰু এঙামুৰি মাৰি আছে, ক'ত হ'ব আৰু। ছাৰ টিকলা ছাৰ উঠক, ভাত বনাই হৈ গৈছে, উঠক খাব লাগে। খবৰেই নাই আৰু এটা। ছাৰ